আপোনালোকক ভিডিঅ'টোলৈ স্বাগতম জনাইছো। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱে অসম বিধানসভাৰ পবিত্ৰ সদনত অতি স্পষ্টভাৱে আমাক জানিবলৈ দিয়ে যে উচ্চ মাধ্যমিক বিদ্যালয় বা হাইস্কুলৰ স্নাতক শিক্ষকসকলক স্নাতকোত্তৰ শিক্ষক পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা বিদ্যালয় সেৱাবিধি বা সাৰ্ভিস ৰুলছৰ জৰিয়তে কৰা হৈছে। লগতে তেখেতে উল্লেখ কৰিছে যে এইবাৰ কেৱল 406 মানে 406খন উচ্চ মাধ্যমিক বিদ্যালয় বা হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বা হায়াৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীতকৰণ কৰা হ'ব আৰু তেনে বিদ্যালয়ত পোষ্ট গ্ৰেজুৱেশ্যন মানে MA, MSc, MCom ডিগ্ৰী সম্পন্ন গ্ৰেজুৱেট টিচাৰ্ছক পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছলৈ পদোন্নতি দিয়া হ'ব। ই এটা খুবেই ভাল খবৰ, এটা পজিটিভ খবৰ, কিয়নো ইতিমধ্যে স্নাতকোত্তৰ শিক্ষক বা পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছসকলক পে বেণ্ড 4 দিয়াৰ কথা শিক্ষা বিভাগে বিবেচনা কৰিছে। বৰ্তমানে স্নাতকোত্তৰ শিক্ষকসকলে পে বেণ্ড 3 মানে 22,000 to 87,000 প্লাছ গ্ৰেড পে 11,800 লাভ কৰি আছে। পে বেণ্ড 4 পালে তেওঁলোকে লাভ কৰিব 30,000 to 1,10,000 প্লাছ GP মিনিমাম 12,700ৰ পৰা মেক্সিমাম 17,500লৈ লাভ কৰিব। এটা কথা ক'ব লাগিব যে PGT টিচাৰ্ছলৈ প্ৰমোশ্যনৰ বাবে গ্ৰেজুৱেট টিচাৰ্ছসকলে PGT টেট কোৱালিফাই কৰিব লগা নহয়, কাৰণ NCTয়ে টেট কোৱালিফিকেশ্যন কেৱল ক্লাছ 1 to 8 লৈকেহে বাধ্যতামূলক কৰিছে। আৰু দেখা যায় যে আজিকালি হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰ্ছসকলৰ প্ৰায় 90% পোষ্ট গ্ৰেজুৱেট হয়, আৰু যিসকল পোষ্ট গ্ৰেজুৱেট নহয় তেখেতসকলে ODL মোডত ইগনো বা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি চমুকৈ KKHSOUৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰাটো খুবেই মংগলজনক হ'ব। তাৰ কাৰণে কিন্তু তেখেতলোকে ডিপাৰ্টমেণ্টৰ পৰা NOC মানে নো অবজেকশ্যন চাৰ্টিফিকেট এখন লৈ লোৱাটো অতিকে বাঞ্ছনীয় হ'ব। আনটো বিষয়লৈ আহোঁ, সেইটো হৈছে ছাৰ্ভিচ ৰুলছৰ প্ৰস্তুতকৰণ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ছাৰ্ভিচ ৰুলছ প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছে যদিও ইয়াৰ বিশেষ ষ্টেটাছ আমাক জানিবলৈ দিয়া নাই। তথাপিও অনুমান কৰিব পাৰি যে অতি সোনকালে অসম চৰকাৰৰ শিক্ষা বিভাগে ছাৰ্ভিচ ৰুলছ প্ৰকাশ কৰি শিক্ষকসকলৰ প্ৰমোশ্যনৰ ব্যৱস্থা কৰিব। অসমৰ লগতে ৱেষ্ট বেংগল আৰু বিহাৰ আদি ৰাজ্যতো শিক্ষকসকলৰ প্ৰমোশ্যনৰ ব্যৱস্থা কৰা হৈছে। বিহাৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দেৱে শপত গ্ৰহণ কৰিয়েই তাৰ ঠিক পিছতেই শিক্ষকসকলৰ প্ৰমোশ্যনৰ কামটো প্ৰধান কাম হিচাপে ঘোষণা কৰিছে। বিহাৰতো LP to UP, UP to GT, GT to PGT আৰু PGT to PGT ছিনিয়ৰ গ্ৰেড মানে উইদিন দ্য ছেম লেভেল হিচাপে প্ৰমোশ্যনৰ নটিফিকেশ্যন জাৰি কৰিছে। গতিকে পদোন্নতি প্ৰত্যাশী শিক্ষাগুৰুসকল আপোনালোক পজিটিভ হৈ থাকক, এলাৰ্ট হৈ থাকক। খুব কম দিনৰ ভিতৰতে প্ৰমোশ্যনৰ বাবে পোষ্ট সংৰক্ষণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব। ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, লগৰসকলৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ অল।